অৰুণোদয় 3.0 বাবে আপুনি আবেদন কৰিবৰ বাবে অৰুণোদয়ৰ সুবিধা লাভ কৰিবৰ বাবে আপোনাৰ প্ৰয়োজন নহয় আয়ৰ প্ৰমাণপত্ৰখন আপোনাৰ উপাৰ্জনৰ প্ৰমাণপত্ৰখনৰ প্ৰয়োজন নাই অৰুণোদয়ৰ ধন লাভ কৰিবৰ বাবে বহু সময় দেখিবলৈ পোৱা যায় একাংশ লোকে উপাৰ্জনৰ পত্ৰ বনাই দিয়াৰ নামত উপাৰ্জনৰ আয়ৰ প্ৰমাণপত্ৰ আপোনাক উলিয়াই দিয়াৰ নামত 50ৰ পৰা 100 টকা পৰ্যন্ত সংগ্ৰহ কৰে একাংশ লোকে বিভিন্ন ঠাইত এনে ধৰণে টকা সংগ্ৰহ কৰি আহিছে যাৰ পৰিপ্ৰেক্ষিতত এনে যাতে নহয় ৰাজ্যত কোনো প্ৰান্ততে যাতে এনে ধৰণৰ ধন সংগ্ৰহ কৰিব নোৱাৰে কিছু দালালে তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে এবাৰৰ পৰা অৰুণোদয়ৰ আঁচনিৰ বাবে অৰুণোদয়ৰ সুবিধা লাভ কৰিবৰ বাবে প্ৰয়োজন নহয় আয়ৰ প্ৰমাণপত্ৰ উপাৰ্জনৰ প্ৰমাণপত্ৰৰ কোনো ইয়াতে প্ৰয়োজন নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা স্পষ্টকৈ কৈছে স্পষ্টকৈ এই কথা উল্লেখ কৰিছে কেৱল ৰেচন কাৰ্ডখন থাকিলেই আপুনি এই সুবিধা লাভ কৰিব অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিবলৈ নালাগে আয়ৰ প্ৰমাণপত্ৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা অৰুণোদয় 3.0 আঁচনিৰ বাবে উপাৰ্জনৰ প্ৰমাণপত্ৰৰ বাধ্যতামূলক নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে ডাঙৰ সিদ্ধান্ত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব অৰুণোদয়ৰ আঁচনিৰ ধন বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে উপাৰ্জনৰ প্ৰমাণপত্ৰ জমা দিয়াৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে গাঁও প্ৰধান মৌজাদাৰ অথবা আন কোনো কৰ্তৃপক্ষৰ পৰা উপাৰ্জনৰ প্ৰমাণপত্ৰ আহৰণ কৰিব নালাগে যিকোনো বিভ্ৰান্তি তথা কোনো ব্যক্তিৰ অভিপ্ৰায়ৰ ভুক্তভোগী নহবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ বিপদে পৰিচালিত কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে জিলা আয়ুক্ত গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত জনাইছোঁ ইতিমধ্যে যিটো উল্লেখ কৰিছোঁ একাংশ লোকে একাংশ দালালে বহু সময়ত উপাৰ্জনৰ প্ৰমাণপত্ৰ বনাই দিয়াৰ নামত এখন আয়ৰ প্ৰমাণপত্ৰৰ নামত 50ৰ পৰা 100 টকা পৰ্যন্ত সংগ্ৰহ কৰি আহিছে সেই লোকসকলৰ প্ৰতি বা তেনে ধৰণৰ যাতে ধন সংগ্ৰহ কৰিব নোৱাৰে দালালে একাংশ দালাল চক্ৰে যাতে তেনেদৰে সংগ্ৰহ কৰিব নোৱাৰে ধন তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ 3.0 অৰুণোদয়ৰ 3.0 সুবিধাৰ বাবে প্ৰয়োজন নহয় বাধ্যতামূলক নহয় উপাৰ্জনৰ প্ৰমাণপত্ৰ ৰেচন কাৰ্ড থাকিলেই অৰুণোদয় সুবিধা লাভ কৰিব অৰুণোদয়ৰ আঁচনিৰ ধন লাভ কৰিব ইয়াৰ উপৰি ৰেচন কাৰ্ড থাকিলেই 5 লাখ পৰ্যন্ত বিনামূলীয়া বীমা লাভ কৰিব চিকিৎসা সেৱা লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বহুকেইটা সুবিধা লাভ কৰিব হিতাধিকাৰীসকলে বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে উপাৰ্জনৰ প্ৰমাণপত্ৰ জমা দিয়াৰ প্ৰয়োজন নাই বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ একথা ঘোষণা কৰিছে মৌজাদাৰ গাঁও প্ৰধান অথবা আন কোনো কৰ্তৃপক্ষৰ পৰা উপাৰ্জনৰ প্ৰমাণপত্ৰ আহৰণ কৰিব নালাগে বুলি উল্লেখ কৰিছে উপাৰ্জনৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত যিকোনো বিভ্ৰান্তি তথা কোনো ব্যক্তি বা গোটৰ অভিপ্ৰায়ৰ ভুক্তভোগী নহবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে এই মুহূৰ্তত সেই মন্তব্য আপোনালোকলৈ আগবঢ়াইছো ৰেচন কাৰ্ডত অকল আমি চাউল পাইছিলো কিন্তু এতিয়া আমি ৰেচন কাৰ্ডত অৰুণোদয় পালো আৰু আমি ৰেচন কাৰ্ডখন দেখুৱালেই আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া আমাৰ পৰিয়ালটোৱে বছৰি চিকিৎসা পাব পাৰিব ইয়াৰ পিছত ৰেচন কাৰ্ডখনৰ লাভ কি আমি সকলো কথাতে গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব লাগে মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব লাগে কিন্তু ৰেচন কাৰ্ডখন হাতত থকা মানে এইটো প্ৰমাণ হয় যে মোৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবেও গাঁওবুঢ়াৰ চাৰ্টিফিকেট বিচাৰি আছে মই আপোনালোকক এটাই কথা কৈছো যে অৰুণোদয়ৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰৰ কোনো চাৰ্টিফিকেট নালাগে মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালেই হ'ব কোনোবা জাগাত চাৰ্টিফিকেটৰ নামত 30 টকা লয় 50 টকা লয় 100 টকা লয় এইবিলাক মই ভাল নাপাওঁ আৰু সেই কাৰণে আজিৰ সভাতে মই কৈ দিছো যে ৰেচন কাৰ্ড থাকিলে কোনো গাঁওবুঢ়াৰ আমাক চাৰ্টিফিকেট নালাগে কোনো মৌজাদাৰৰ আমাক ইনকাম চাৰ্টিফিকেট নালাগে এতিয়া খুজি আছিল নেকি ইয়াতে আজিৰ পৰা আপোনালোকক নালাগে তেনেকৈ পাব ইয়াৰ পিছত ৰেচন কাৰ্ডখন থাকিলে কি লাভ হয় আপোনালোকে জানে যে প্ৰত্যেক বছৰ আমি ল'ৰা ছোৱালীক কলেজত বিনামূলীয়া এডমিশ্যন দিওঁ এতিয়া বিনামূলীয়া এডমিশ্যন দিয়াৰ কাৰণেও কলেজে কয় যে এখন ইনকাম চাৰ্টিফিকেট লৈ আহক
এতিয়া আমি কলেজবিলাকক কৈ দিছো যে ৰেচন কাৰ্ডে লাষ্ট চাৰ্টিফিকেট, ইয়াৰ ওপৰত আৰু একো চাৰ্টিফিকেট নালাগে। ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে কলেজত বিনামূলীয়াকৈ এডমিশ্যন দিব। এতিয়া মই আৰু এটা কথা ক'ব খুজিছোঁ, এইটো নতুন। ৰেচন কাৰ্ডত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক 5 কেজিকৈ বিনামূলীয়া চাউল দিয়ে। আমি প্ৰত্যেক মাহত আমি 5 কেজি চাউল বিনামূলীয়াকৈ পাম। এইবাৰ আমি যদি সকলো ঠিকে থাকে মই চেষ্টা কৰিছোঁ যে বিনামূলীয়াকৈ নহ'লেও, বিনামূলীয়া দিবৰ কাৰণে ইমান টকা মোৰ লগত নাই, কিন্তু বিনামূলীয়াকৈ নহ'লেও ৰেচন কাৰ্ডত দালি আৰু চেনি আমি সুলভ মূল্যত দিয়াৰ বাবে ব্যৱস্থা ল'ম। ভাল হ'বনে বেয়া হ'ব? বেয়া হ'ব নেকি? ইমান কমকৈ কৈ আছে। ভাল হ'বনে বেয়া হ'ব? বজাৰতকৈ যদি দালি অন্তত 25 টকাও কমত দিব পাৰোঁ, চেনি যদি বজাৰতকৈ 20 টকাতকৈ হ'লেও দাম কমত দিব পাৰোঁ, ভাল হ'বনে বেয়া হ'ব? এইফালে বেয়া হ'ব নেকি? কোৱা নাই। ভাল হ'বনে বেয়া হ'ব? ঠিক আছে। এতিয়া মই চিন্তা কৰি আছোঁ যে ৰেচন কাৰ্ডৰ লগত কিমান লাভ হ'ল এটা এটাকৈ চিন্তা কৰক। প্ৰথম ৰেচন কাৰ্ড পালোঁ, তাৰমানে 5 কেজি চাউল বিনামূলীয়া পালোঁ। ৰেচন কাৰ্ড পালোঁ, অৰুণোদয় পোৱাৰ বাবে যোগ্য হ'লোঁ। তৃতীয়তে ৰেচন কাৰ্ড পালোঁ, বেমাৰ আজাৰ হ'লে 5 লাখ টকালৈকে ট্ৰিটমেণ্ট হ'ল। ৰেচন কাৰ্ড পালোঁ, কোনো কামতে আৰু গাঁওবুঢ়া মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট নালাগে। আৰু লাষ্টত চেষ্টা কৰি আছোঁ যে ৰেচন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰোঁ। গতিকে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰোঁ আপোনালোকক তাৰ মই এটা উদাহৰণ দিলোঁ। শ্ৰদ্ধা ৰাইজ, এতিয়া মই আৰু দুটামান কথা ক'ব খোজোঁ। আপোনালোকে জানে যে অৰুণোদয় আঁচনি আমি 2019 চনত আৰম্ভ কৰিছিলোঁ। প্ৰথম 830 টকা দিছিলোঁ আৰু 20 লাখ পৰিয়ালক আমি দিছিলোঁ। তাৰ পিছত চৰকাৰ আহিলে, প্ৰথমতে 1000 আৰু কোভিডৰ কাৰণে 250 টকা যোগ কৰি আমি 1250 টকা দিলোঁ। কোভিড শেষ হৈ গ'ল, কিন্তু কোভিডৰ টকাটো এতিয়াও আমি কাটা নাই, যেনেকৈ আছিল তেনেকৈ থাকিলে। তাৰ পিছত আমি কি কৰিলোঁ? 20 লাখৰ পৰা 27 লাখ পৰিয়ালক আমি অৰুণোদয় দিলোঁ। এইবাৰ এই যিটো অৰুণোদয় পষেক চলি আছে, এই পষেকত আমি অৰুণোদয় পোৱা মানুহৰ সংখ্যা 27 লাখৰ পৰা পোনে 40 লাখলৈকে আমি বৃদ্ধি কৰিম। অৰ্থাৎ যদি ঢকুৱাখানা সমষ্টিত আগতে 22,000 পৰিয়ালে অৰুণোদয় পাইছিল, এতিয়া 29,000 30,000 পৰিয়ালে অৰুণোদয় পাব। যদি আমাৰ লখিমপুৰত 22,000 পৰিয়ালে অৰুণোদয় পাইছিল, এইবাৰ 29-30,000 পৰিয়ালে অৰুণোদয় পাব। নাৰায়ণপুৰত বা বিপুৰীয়াত আগতে যদি বা ৰঙানদী নাওবৈচাত আগতে যদি 22,000 অৰুণোদয় পাইছিল, এইবাৰ 30,000 পাব। লখিমপুৰত আৰু এটা লাভ হ'ল, সমষ্টি এটা বাঢ়ি যোৱা কাৰণে আগতে আমাৰ সমষ্টি আছিল বিপুৰীয়া, নাওবৈচা, ঢকুৱাখানা আৰু লখিমপুৰ। এতিয়া লগত ৰঙানদী সমষ্টি নতুনকৈ সৃষ্টি হোৱাৰ কাৰণে এডিশ্যনেলি আৰু 30,000 নতুন বেনিফিচিয়াৰী লখিমপুৰ জিলাত আহি যাব।